পৰাই কৈ আছোঁ যে আমি যোৰহাট লোকসভা চিটটো আমি অনায়াসে জিকিম। ক'ৰবাত অলপ টাফ হ'ব পাৰে, এইটো নিৰ্বাচনত থাকে এইবিলাক। গতিকেলৈ আমি কোনো টেনশ্যনেই লোৱা নাই। আমাৰ দলৰ কৰ্মীও লোৱা নাই, প্ৰাৰ্থীও লোৱা নাই, আমাৰ চৰকাৰেও লোৱা নাই, মুখ্যমন্ত্ৰীও লোৱা নাই। গতিকেলৈ আমি পূৰ্বতে যিখিনি কথা কৈ আছিলোঁ সিমানেই হ'ব। আমি 1 লাখৰ ওপৰত আমি লিড ল'ম, এই কথাটো নিশ্চিত। আৰু বিভিন্ন ধৰণৰ আমাৰ ষ্টেট বা নেশ্যনেল চেনেলবিলাকো এই কথাই কৈ আছে, এক্সিট পোল হৈ আছে। এক্সিট পোল মানে নট একজেক্ট পোল, এইটো তাতে অনুমানিক। আৰু তাতে বিভিন্ন ধৰণৰ টেবুল হওক, বিভিন্ন ধৰণৰ মানুহৰ উৎসাহ দেখিয়ে কোনে কিমান ভোট পাব এটা বুথত এইটো ওলাই যায়। সেইখিনি এনালিচিছ কৰি ইতিমধ্যে আমাৰ দিল্লীত প্ৰায় 484 চিট পাব, এইটো খাটাং। আৰু অসমতো আমি 12খন চিট পাম। ডিব্ৰুগড় যোৰহাট অনায়াসে জিকিম, এই কথাটো নিশ্চিত আজি। আৰু বিশেষজ্ঞসকলেও এইটোৱে কৈ আছে, আৰু বিভিন্ন ধৰণে পৰ্যায়ক্ৰমৰ সাংবাদিকসকলে আমাৰ চেনেলবিলাকো সেইখিনিয়ে কৈ আছে, আৰু বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাসকলেও সেইখিনিয়ে কৈ আছে। আৰু প্ৰতিটো দলে আজি কংগ্ৰেছে মুখতো তেওঁ যে পৰাজয় হ'ব এই কথাটো কৈ আছে। এনেধৰণৰ বহু কথা আজি ছবিখন স্পষ্ট হৈ আছে। গতিকে তেওঁলোকেতো এতিয়াওতো লগ হৈয়ে তেওঁলোকে খেলিছে, আৰু যিমানেই লগ হ'লেও এই বিজেপিৰ শক্তিক পৰাভূত কৰিব নোৱাৰে, এইটো স্পষ্ট। কাৰণ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, আৰু কোনো নেতা নাই ভাৰতবৰ্ষ চলাবলৈ আজিৰ তাৰিখত। আৰু অসমতো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 2.5 বছৰত যিমানখিনি কাম কৰি দেখুৱালে, অসমৰ ৰাইজৰ উন্নয়নৰ গতি ধাৰা বুৰাই দিলে। ইয়াত জনগণৰ মন হৃদয় স্পৰ্শ হৈছে আৰু পৰিৱৰ্তন হৈছে, উন্নয়ন হৈছে। গতিকে বিৰোধীয়ে যিয়ে ষড়যন্ত্ৰ নকৰক লাগে, তেওঁলোকে অসমৰ উন্নতিৰ কাৰণে কি পলিচি ল'ব, কি কৰিব, একো কোৱা নাই। মাত্ৰ বিজেপিক হটাব লাগে, অকল বিজেপিক হটাব লাগে। দিল্লীত নৰেন্দ্ৰ মোদীক হটাব লাগে। ইছ্যুৱে কেতিয়াও এটা দলক জয় নকৰে, বা ৰাইজে সেইখিনি আশ্বস্ত নহয়। ৰাইজে ভোট নিদিয়ে। গতিকে তেওঁলোকৰ প্লেনিং নাই সঠিকভাৱে, আৰু জনগণক হৃদয় স্পৰ্শ কৰিব পৰা নাই। আমাৰ দলে যিখিনি কাম প্ৰেক্টিকেলি কৰি দেখুৱাই আছে সেইটোৱে। গৌৰৱ গগৈ আমি যিমানত জিকিম সি সিমানত দূৰত ৰাখিব। আমি যদি 1 লাখত জিকোঁ, তেওঁ 1 লাখত হাৰিব। যি নহওক, তেওঁ 10 বছৰ কলিয়াবৰ লোকসভা সমষ্টিত, কিন্তু স্বয়ং কলিয়াবৰ ৰাইজেই কৈছে যে তেওঁক লগ পাবলৈ দিগদাৰ, কথা দি কথা নৰখা মানুহ। কাৰণ এই কলিয়াবৰৰ এটা একাংশ আমাৰ তিয়কত আহি গ'ল। সেই ৰাইজে সেইখিনি কথা কৈছে, আমি কোনোদিনেই গৌৰৱক ভোট নিদিওঁ। এই কথাবিলাক যি পাইছে এবাৰ তেখেতৰ সাংসদ হিচাপে, তেওঁলোকে কোৱা কথা এইবিলাক। গতিকেলৈ সেইবিলাকো প্ৰভাৱ পেলাব আমাৰ যোৰহাটত। নাই, ক'বই, তেওঁ শেষ দিনালৈকে কয়। বিৰোধীয়েতো হাৰিম বুলি ইলেকশ্যন নেখেলে। তেওঁলোকৰ মুখততো হাৰিম বুলি ওলোৱা মানে ৰাজনীতি শেষ। নিজে পৰাজয় স্বীকাৰ নকৰি প্ৰতিজন নিৰ্দলীয় কয় মই জিকিম বুলি আজিৰ তাৰিখত। নাই, তেওঁলোক কবিতা লিখা মানুহ, তেওঁলোকে এইবিলাক বেলেগ ধৰণে সমাজৰ পৰা আদৰটো লগ ধৰিছোঁ। ৰাজনীতি কৰি নোৱাৰিব তেখেতে। আৰু কংগ্ৰেছৰ নেতাবিলাকতো বিজেপিত গুচি আহিলে, আৰু তেওঁলোক আৰু নিঠুৰা হৈ গৈ আছে এতিয়া। এইটো মাননীয় মুখ্যমন্ত্ৰীয়েতো কথাখিনি কৈ আছে আমাৰ। তেখেতে যেনেধৰণে কথাবিলাক কৈ আছে, সেইটো মুখ্যমন্ত্ৰীয়ে কোৱা কথাবিলাক আখৰে আখৰে পালন হৈ গৈ আছে। মাহতো আমি জয় হ'ম, 15,000 ওপৰত আমাৰ লিড থাকিব, এইটো খাটাং। আৰু চৰাইদেউ জিলাত আমি প্ৰায় 40-ৰ পৰা 50-ৰ ভিতৰত আমি লিড দি দিম, আমাৰ চৰাইদেউ জিলাৰ 2টা সমষ্টিয়ে।